এবাৰ দেখিছে এবাৰ আঙুলতা দেখাই দেখুৱাইছে চাওক হয় ইতিমধ্যে কেনেকুৱা আপুনি পুৰা এক্সপাৰ্ট দেখোন এইটোৱে কৈছে আঙুলতা চবতে এক্সপাৰ্ট খালি চিনি নাপাই লাহে লাহে ওলাই আছে এতিয়া কি ক'ম আৰু আচলতে কি হয় কনফিডেন্স লেভেলটো বহুত বেছি হাই হৈ যায় ভাল লাগে আৰু শৰীৰ চৰ্চা কৰি আছিলোঁ কাৰণে এইখিনি শক্তি আছে শৰীৰত গতিকে মই আশা ৰাখিম যে আমাৰ যুৱতী সকলোৱে এই যি সমৰ কলা আছে ইয়াতে সকলোৱে আহক আত্মৰক্ষৰ কৌশলসমূহ শিকি লওক ধন্যবাদ প্ৰথমে মোৰ এটা প্ৰশ্ন বা চৰ্চা হৈছে যে সমৰ কলাত জড়িত হৈ ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা হ'ল নেকি বা ৰাজনীতি ত্যাগ কৰা হৈছে নেকি বহুত মানুহে নাজানে যে মই এগৰাকী অভিনেত্ৰী আৰু অভিনেত্ৰী হৈ থকা সময়ত মই ভ্ৰাম্যমান থিয়েটাৰত থাকোঁতে বহুত এনেকুৱা একশ্যন ধৰ্মী কিছুমান মই নাটকো কৰি থৈছোঁ আৰু ছবিও কৰি থৈছোঁ গতিকে স্বাভাৱিকতে যিহেতু শৰীৰ চৰ্চাটো মই সকলোৱে জানে যে খুব ভাল পাওঁ মই নিজে আৰু মই যিটো অনুভৱ কৰোঁ আৰু মই যিৰ পৰা আত্মবিশ্বাস পাইছোঁ গতিকে মই সেই দিশটো আগত ৰাখি আত্মবিশ্বাসৰ দিশটো আগত ৰাখি এনেকুৱা পৰিকল্পনা এটা মই কিন্তু ৰাজনৈতিক মঞ্চখনৰ পৰাই কৰিম বুলি ভাবি থৈছিলোঁ আজিৰ পৰা প্ৰায় 2 বছৰ আগত কিন্তু কিবা এটা পৰিৱেশত মই তাৰ পৰা ওলাই আহিলোঁ আৰু আহি সেই কিন্তু মনত খুদনি এটা থাকি গ'ল আৰু আজি মই সেই গোটেই পৰিকল্পনাটো প্লেটফৰ্মখন বেলেগ কাম্যৰ উদ্যোগত আমাৰ সদৌ অসম কাৰাটে সন্থাৰ সহযোগত 5 দিনীয়া কাৰ্যসূচী প্ৰায় 150-200 আমাৰ যুৱতীসকলক লৈ কৰি আছোঁ আৰু ভাবিব নালাগে ৰাজনীতি কৰি থাকিম আৰু লগতে এইবিলাকো চলি থাকিব প্ৰথম সুধিলোঁ যিহেতু চৰ্চা হয় ৰাজনীতিবিদৰ ক্ষেত্ৰত কিন্তু আটাইতকৈ ডাঙৰ কথা আঙুলতা ডেকাই কি উদ্যোগ লৈছে এইটো এটা ডাঙৰ কথা যে নাৰীৰ আত্মসুৰক্ষা এইটো সদায় আমি এই প্ৰসংগটো উত্থাপিত কৰি আহিছোঁ বিভিন্ন সময়ত কিছুমান ঘটনাও সংঘটিত হৈছে আৰু সেই ঘটনাৰ পৰা বাচিবলৈ পৰিত্ৰাণ পাবলৈ নাৰীয়ে নিজকে গঢ়ি তুলিব লাগিব কি ধৰণে গঢ়ি তুলিব নাৰী শাৰীৰিকভাৱে শক্তিশালী হ'ব লাগিব বৌদ্ধিকভাৱেও শক্তিশালী হ'ব লাগিব আৰু আঙুলতা ডেকাই কাম্য অনুষ্ঠানটিৰ জৰিয়তে তেনেকুৱা এক উদ্দেশ্য লৈছে মই আকৌ পুনৰ আঙুলতাৰ ওচৰলৈ গৈছোঁ মই যিখিনি কৈছোঁ নিশ্চয় একদম ঠিক কথাই কৈছে কাৰণ কেলে আমাৰ অভিজ্ঞতা বহুত বেছি কাৰণ ভ্ৰাম্যমান থিয়েটাৰটোৰ প্ৰায় মই 8 বছৰ আছোঁ সমগ্ৰ অসমত ঘূৰিছোঁ আৰু ছবিবিলাক দেখিছোঁ নিজ চকুৰে দেখিছোঁ আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত থাকি যেতিয়া এটা সমষ্টিৰ যেতিয়া সমস্যাৰ লগত যেতিয়া মই নিজকে সোমাই পৰিলোঁ তেতিয়া দেখিলোঁ যে বেছিভাগ আমাৰ গাঁও অঞ্চলত যদিও বা আমি ইয়াতে সজাগতাৰ কথা কওঁ এই মঞ্চখনত কওঁ কিন্তু ভিতৰত পাবলৈ বহুত বেছি বাকী আছে সেই সজাগতাৰ গতিকে বিশেষকৈ আমাৰ যিটো মই কাম্যৰ যিটো আমাৰ লক্ষ্য আছে মই সেইটোৰ বিষয়ে ক'ব লৈছোঁ যে আমি সেইখিনি মানুহক আমি টাৰ্গেট কৰিম যিসকল লোকে হয়তো ক'ৰবাত আমাৰ সমাজৰ পৰা বঞ্চিত হৈ আছে মানে এই সুবিধাবোৰৰ পৰা বা সজাগতাৰ পৰা বঞ্চিত হৈ আছে নিষ্পেষিত হৈ আছে সেয়া লাগিলে শিশুৱে হওক কিশোৰীয়ে হওক যুৱতী হওক বা মহিলাৰ ক্ষেত্ৰতেই হওক সেই প্ৰত্যেকগৰাকী আমাৰ প্ৰতিটো শ্ৰেণীৰ মহিলা কন্যা শিশুসকলৰ কাৰণে আমাৰ এই কাম্যই সদায় সামাজিক বৌদ্ধিক শৈক্ষিক আধ্যাত্মিক শাৰীৰিক এই গোটেইবিলাকে সামৰি আমাৰ সদায় সজাগতাৰ চেষ্টা কৰিব আৰু সজাগতা কেৱল কিন্তু মঞ্চৰ পৰা নহয় দেই মঞ্চৰ পৰা আমি কেতিয়াও নকৰোঁ এইটো এটা মই পৰীক্ষামূলক এটা আৰম্ভ কৰিছোঁ যে কলেজবিলাকৰ পৰা তেওঁলোকৰ সমৰ্থনটো কেনেকুৱা কিন্তু ইমান ভাল লাগিছে ইমান দূৰ কলেজৰ পৰা আহিছে আৰু আজিতো আৰু বেছি ভাল লাগিছে যে কিছুমান নিজে আহিছে যিবিলাক আমাৰ ৰেজিষ্ট্ৰেশ্যন আমি এটা প্ৰক্ৰিয়া কৰিছিলোঁ নিজে আহিছে কিমান যুৱতী আহিছে অসমৰ সকলো ঠাইৰ পৰা আহিছে সকলো কলেজৰ পৰা আহিছে কিন্তু এটা কথা হৈছে যে আমি যেতিয়া আৰম্ভ কৰিছোঁ পলমকৈ আৰম্ভ কৰিছিলোঁ সময় বহুত সীমিত আছিল গতিকে আমি পৰীক্ষামূলকভাৱে এইটো কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ পৰিকল্পনা আছে যে প্ৰত্যেকখন কলেজৰ পৰা আমি ষ্টুডেণ্টক সেই জিলাতে আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি আমি এটা জেগাত গুৱাহাটীতে প্ৰায় 3000-4000 তেনেকৈ কেৰাটে আমাৰ শিকি ওলোৱাৰ পিছত তেওঁলোকক লৈ পেলাই এটা আমাৰ পৰিৱেশ এটা দিয়াৰ আমাৰ চেষ্টা এটা থাকিব এতিয়া এই 5 দিনৰ কৰ্মশালাত কি শিকোৱা হ'ব সকলোৱে জানে ৰে আপুনি মই সকলোৱে অনুভৱ কৰোঁ যে 5 দিনত কেৰাটে সম্ভৱ নহয় সম্পূৰ্ণ প্ৰক্ৰিয়াটো কিন্তু আমি শৰীৰ চৰ্চাটো কাৰণ বহুতে আজি শৰীৰ চৰ্চা নকৰাৰ কাৰণে বহুত বস্তু তেওঁলোকে সমাজৰ পৰা মই ভাবোঁ যে বহুতে সেই আত্মবিশ্বাসটো ক'ৰবাত হেৰাই গুচি গৈছেগৈ আজি শৰীৰ চৰ্চাৰ লগত আত্মবিশ্বাসটো থাকে ডিচিপ্লিনটো থাকে বা নিজৰ এটা পৰিকল্পনা থাকে ভৱিষ্যত পৰা দিনটোৰ পৰিকল্পনা থকাৰ লগে লগে মানুহে প্ৰায় জীৱনটোক লৈ পৰিকল্পনা কৰা এটা সুবিধা পায় গতিকে আজি যিসকল ইয়াতে আহিব এটা প্লেনিং থাকিব ৰাতিপুৱা 5:30 বজাত উঠিবই লাগিব এইখিনি সময়ত য়োগাটো কৰিবই লাগিব আমি ইয়াতে কেৱল মাত্ৰ কাৰাটে প্ৰশিক্ষণ একদম
বহুতকেইটা ভাগ থাকে তাৰ ভিতৰত আমি আটাইতকৈ বেছি এতিয়া দৰকাৰী দিম যে সেলফ ডিফেন্সৰ কেইবাটাও প্ৰক্ৰিয়া থাকে যে উপস্থিত বুদ্ধি আৰু উপস্থিত কলা মানে কৌশলেৰে যে আত্মৰক্ষাক বিভিন্ন ধৰণৰ কৌশল থাকে অন্ততঃ আমি প্ৰশিক্ষকৰ লগত কথা পাতি লৈছোঁ যে 5 দিন যে থাকিব 5 দিনত অন্ততঃ আমি তেওঁলোকক কিবা এটা সেই বস্তু এটা পঠিয়াই দিব লাগে আৰু সেইকাৰণে তেওঁলোকক আমি ব্যৱস্থা কৰিছোঁ যে প্ৰায় 10-15টা মান যদি হঠাৎ তেনেকুৱা ধৰণৰ পৰিস্থিতি হয় দুপত্তাখনেৰে কেনেকৈ কৰিব বেগটোৰে কেনেকৈ তেওঁলোকে নিজকে ৰক্ষা কৰিব এই ধৰণৰ কেইটামান তেওঁলোকক নিৰ্দিষ্টভাৱে শিকোৱা হ'ব আৰু মই ভাবোঁ যে ইয়াতে এই 5 দিনত কেৱল মাত্ৰ সেইটো বুলিয়ে নহয় আমি ইয়াতে বহুতকেইটা ছেশ্যন ৰাখিছোঁ যেনেকৈ আজিকালি বহুত মহিলাই আইন বিষয়টো ভালকৈ নজনাৰ কাৰণে আজি তেওঁলোকে ন্যায় পাবলৈ বহুতে সক্ষম হোৱা নাই এইটো বহুত ডাঙৰ গুৰুত্বপূৰ্ণ বিষয় বহুত আজি মহিলা এনেকুৱা আছে তেওঁলোকে ন্যায়টো নজনা আইনটো নজনাৰ কাৰণে যে ন্যায় পোৱা নাই মানে কান্দি কাটি ক'ৰবাত বহি আছেগৈ আমি সেই ধৰণৰ ছেশ্যনবিলাক ৰাখিছোঁ লিগেল ছেশ্যনবিলাক প্লাছ আমি কিছুমান শৰীৰ কেন্দ্ৰিক আমি স্বাস্থ্য কেন্দ্ৰিক কিছুমান ৰাখিছোঁ গতিকে ছেশ্যন আমি কেইবাটাও প্ৰক্ৰিয়া ৰাখিছোঁ আধ্যাত্মিক ৰাখিছোঁ গতিকে কেইবাটাও ছেশ্যনৰ মাজত তেওঁলোকক আমি চেষ্টা কৰিম যাতে এটা আভাস দিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে যাতে নিজৰ জেগাত গৈ পেলাই তেওঁলোকে তাত গুৰি ধৰিব পাৰে মই নিজৰ এটা বিশেষ এটা কথা কৈছোঁ মই অৱশ্যে এনেকৈ শিকা নাছিলোঁ আমাৰ ঘৰত তেনেকুৱা পৰিৱেশ নাছিলে কিন্তু মই যিহেতু কলেজ ষ্টুডেণ্টত তেতিয়াই পলিটিক্স কৰিছিলোঁ আৰু সেইখিনি সময়ত বহুত সময়ত আমি কেতিয়াবা আহি ঘৰত আহোঁতে যাওঁতে অকণমান আন্ধাৰ হয় আৰু সন্ধিয়া সময়তো জানে যে ছোৱালীবিলাক ঘৰত সোমাব লাগে আমাৰ সদায় সেইটো টেগ এটা থাকেই আৰু আমাৰ অকণমান দেৰি হ'লে মা দেউতাহঁতেও চিন্তা কৰে মই মোৰ বেগত সদায় ডাঙৰ 3টামান শিল ৰাখিছিলোঁ যে কোনোবাই যদি জোকায় বেলেগ একো নোৱাৰিলে এইটোৰে সৈতে মাৰি হ'লে কিবা হ'লে মই ওলাই গুচি আহিমগৈ সেই চিন্তাটো তেতিয়াৰ পৰা আছিলে গতিকে সেইখিনি ক'ৰবাত হয়তো আমাৰ সেই পৰিৱেশ পৰিস্থিতি আমাক চিন্তা কৰিবলৈ বাধ্য কৰিছিলে আৰু হয়তো এনেকুৱা ধৰণৰ পৰিৱেশ তেতিয়া পৰ্যন্ত ময়ো চাগে আজি শিকি বহুত ভালকৈ এটা প্ৰতিষ্ঠিত কিবা হ'ব পাৰিলোহেঁতেন গতিকে অভিজ্ঞতাৰ ভিত্তিত আচলতে এইটো কথা চিন্তা কৰিছোঁ আৰু দ্বিতীয়তে আৰু এটা বিষয় দেই আজি 1.5 মাহ আগতে আজি যিটো অনুষ্ঠানটো কৰিছোঁ এইটো অনুষ্ঠানটো আৰু অলপ দেৰি হ'লহেঁতেন কিন্তু 1.5 মাহ আগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে তেখেতৰ সামাজিক মাধ্যমৰ পোষ্ট এটা কৰিছিলে যে ৰাণী লক্ষ্মীবাই কন্যা সমৰকলা প্ৰশিক্ষণ এটা আমাৰ স্কুল পৰ্যায়ত 3মহীয়া এটা ইতিমধ্যে প্ৰশিক্ষণ দিয়া আছে স্কুল পৰ্যায়ত প্ৰায় 10.5 লাখ আমাৰ ষ্টুডেণ্টছে তাত মানে তেওঁলোকে প্ৰশিক্ষণ লৈছে এইটো বহুত ডাঙৰ এটা বিষয় আৰু সেইদিনাখন যেতিয়া দেখিছোঁ মই তেতিয়া মানে মোৰ যিটো ভিতৰত আছিলে মই কৈছোঁ নাই যে সকলোৱে কৰি আছে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইমান ডাঙৰ পদক্ষেপ এটা লৈছে এইটো বহুত ডাঙৰ কথা কাৰণ 10.5 লাখে আজি তাত এটা অনুপ্ৰেৰণা হৈছে সজাগতা এটা তাত সৃষ্টি হ'ব গতিকে আমি মাত্ৰ মাত্ৰ এটা ক্ষুদ্ৰ চেষ্টা কৰিছোঁ যে সহযোগ কৰিবলৈ চৰকাৰখনক যে আমিও চেষ্টা কৰিম গতিকে আমাৰ তৰফৰ পৰা আমাৰ কামৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আৰু এটা অনুৰোধ থাকিব যে সেইটো কলেজ পৰ্যায়তো আনিব লাগে আৰু 3মহীয়াৰ ঠাইত আৰু অকণমান দীঘলীয়া কৰিলে তেতিয়া সম্পূৰ্ণ ক্লাছটো কৰিবলৈ সুবিধা পাব গতিকে মই ভাবোঁ যে জীৱনটো মসৃণ নহয় আৰু নাৰীসকলৰ কাৰণে জীৱনটো বহুত বেছি প্ৰত্যাহ্বানমূলক হয় সেয়া যিকোনো ক্ষেত্ৰত সাংস্কৃতিক হওক সামাজিক হওক ঘৰত হওক সকলোতে ৰাজনৈতিক হওক গতিকে মই এইটোৱে সকলোকে আহ্বান জনাম যে অনুগ্ৰহ কৰি আপোনালোকে হাৰি নাযাব আমি সকলোৱে ইজনে সিজনৰ হাতত ধৰি আগবাঢ়িব লাগিব আৰু আত্মবিশ্বাসটো আমি ইজনে সিজনৰ মনত গঢ়িব লাগিব আৰু সেইকাৰণে সদায় সৰুতে আমাক কয় নহয় যে আদৰ্শ ব্যক্তি এজন সকলোৰে থাকিব লাগে জীৱন প্ৰণালী আদৰ্শ ব্যক্তি এজন থাকিলে তেতিয়া অনুকৰণ কৰিলে তেতিয়া আমাৰ জীৱনটো আগবঢ়াই নিবলৈ সুবিধা হয় গতিকে আমি সকলোৱে চেষ্টা কৰিম এটা ক্ষুদ্ৰ প্ৰয়াস আৰু আগন্তুক দিনত আমি আৰু এটা আশা কৰিম আপোনালোকৰ জৰিয়তেও আশা কৰিম যাতে আমাৰ এই বিষয়টো প্ৰচাৰ হয় আৰু সকলো মাক আৰু দেউতাকবিলাকে ছোৱালীবিলাক ডাঙৰ হ'লে মানে বিএটো পাছ কৰি পেলাই যাতে বিয়া দিয়াৰ কথা চিন্তা নকৰি আমি সৰুৰ পৰা যাতে সেলফ ডিফেন্স হওক বা আমাৰ এইটো কি আছিলে স্বাৱলম্বিতাৰ দিশটো বহুত গুৰুত্বপূৰ্ণ সেই দিশতো আমি কাম কৰিম এই দিশবিলাকো যাতে সামৰি কেৱল যাতে সন্ধিয়া এইটো নকয় যে মা তুমি সন্ধিয়া নোলাবা তাতকৈ এইটো কওকচোন যে সন্ধিয়া ওলাবা তুমি কিন্তু তুমি নিজকে প্ৰস্তুত কৰি লোৱা